মই নাই কোৱা সেই কথাটো আপোনালোকে মোৰ কথাবিলাক শুনিব মই কৈছোঁ বাজেট নাই গতিকে বাজেটত এটা বস্তু এইটো এটা গোটেই ভাৰতবৰ্ষ কাৰণ গোটেই ভাৰতবৰ্ষৰ অসমত এটা বেলেগ ৰেট বেলেগত বেলেগ ৰেট এইটো বেলেগ কথা সম্ভৱ হ'ব নোৱাৰে আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত যি বাজেট থাকে তাৰ যি ৰেট আছে সেই ৰেটৰ ভিতৰত আমি এটা যিটো কাপোৰ আমি নিৰ্ধাৰণ কৰি দিছোঁ ইউনিফৰ্মৰ যিটো ষ্টেণ্ডাৰ্ড নিৰ্ধাৰণ কৰিছোঁ সেইটোৱেই গতিকে মই পইচা নাই বাজেট নাই এই কথাটো মই নাই কোৱা পইচা নাই এই কথাটো মই নাই কোৱা যি আবণ্টিত বাজেটত ধনৰাশি নিৰ্ধাৰণ কৰা আছে তাত আমি এটা নিৰ্দিষ্ট নিৰিখত আমি যিটো ইউনিফৰ্মৰ পইচা সেইটো আমি স্কুল বিদ্যালয়সমূহলৈ যোগান ধৰি আছোঁ ইউনিফৰ্ম ক্লাছ 8লৈকে কেন্দ্ৰীয় চৰকাৰ আমি 9-10 যিটো হয় 8ৰ ওপৰত সেইটো আমি ৰাজ্য চৰকাৰে দিওঁ আপুনি শিক্ষামন্ত্ৰী হিচাপে বিষয়টো কেনেকৈ যায় কাৰণ গৰমৰ কাৰণে যদি সেই ধৰণৰ কাপোৰ পিন্ধিলে ষ্টুডেণ্টৰ গৰম বাঢ়ে বা গৰম বেছি পায় সেই ধৰণৰ বিষয়টো সংশোধনী প্ৰয়োজন সেইটো আপোনালোকে কৈ আছে ছাত্ৰ ছাত্ৰীৰ পৰা অভিভাৱকৰ পৰা সেইটো আমি পোৱা নাই আমাৰ কথাটো হ'ল যে আমি 50 লাখ ছাত্ৰ ছাত্ৰীক পঢ়াব লাগে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ কাৰণে আন্তঃগাঁথনি তেওঁলোকৰ কাৰণে ইউনিফৰ্ম মিড ডে মিল এই গোটেইখিনিৰ দায়িত্ব ল'ব লাগে গতিকে এইটো এটা বিশাল দায়িত্ব বাজেটখনৰ কিমান শতাংশ ধন শিক্ষাত খৰচ কৰিব PWDটো খৰচ কৰিব লাগিব আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিব জলসিঞ্চনো কৰিব লাগিব মথাউৰিও বিনাব লাগিব গতিকে বেলেঞ্চ বাজেট এখন তৈয়াৰ